নমস্কাৰ ভয় লাগিছে নেকি বাৰু আপোনালোকৰ পৰীক্ষা দেওবাৰে পৰীক্ষা হাতত সময় একেবাৰে নাই কি কৰিব কি নকৰিব কেইটামান পইণ্ট আমি আপোনালোকৰ লগত ক'ব বিচাৰিছোঁ যিহেতু বৰ্তমান বতৰ দেখিছে প্ৰচণ্ড গৰম আমি 6টা পইণ্ট আপোনালোকৰ লগত ডিছকাছ কৰিম পৰীক্ষা যিসকলে প্ৰথমবাৰ দিব বা আগতেও দিছে কোনো কথা নাই আপোনালোকে কোনকেইটা কথাৰ ওপৰত বিশেষকৈ মন দিব সেইকেইটা কথা আমি আপোনালোকক জনাই আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক অকণমান সময় লৈছোঁ সেই সময়খিনিয়ে কিন্তু আপোনালোকক ডেফিনেটলি পৰীক্ষা গৃহত উপকাৰ কৰিব প্ৰেক্টিকেল কিছুমান ৰিয়েল লাইফ এক্সপিৰিয়েঞ্চ আমি শ্বেয়াৰ কৰিম খুব কম সময়তে ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া 1 নম্বৰ পইণ্টটো হ'ল যে আমি পৰীক্ষা গৃহত যেতিয়া যাম আমি কি কৰিম সময়তকৈ কিছু সময় আগত যাম ঠিক আছে আমি সময়তকৈ কিছু সময় আমি আগত পৰীক্ষা দিবলৈ যাম ঠিক আছে লগত কিছু লঘু আহাৰ আৰু ORS আৰু পানীৰ বটল লৈ যাম কাৰণ প্ৰচণ্ড গৰম গতিকে ORS আৰু পানীৰ বটল বেগ ডেফিনেটলি আপোনালোকে লৈ যাব বেগত লাইট কিছুমান খাদ্য কেক হওক বিস্কুট হওক বা যেনেকুৱা ধৰণৰ আপোনালোকে খাই লাইট কিছুমান ফ্ৰুইটছ নিব পাৰে আৰু ORS আৰু পানীৰ বটল মাষ্ট বি ওকে নেক্সট যেতিয়া আপোনালোকে OMRখন ফিল আপ কৰিব তেতিয়া এটা কথা মন কৰিব OMRত এইবাৰ নিগেটিভ নম্বৰ আছে ABCD 4টা অপশ্যন থাকিব গতিকে সাৱধানে কৰিব আমি ইয়াৰ আগতে OMR কেনেকৈ ফিল আপ কৰিব লাগে কুৱেশ্যন বুকলেট নম্বৰ চিট নম্বৰ ৰোল নম্বৰ কেনেকৈ লিখিব জনাইছোঁ আপোনালোকে বহুতে চাইছে বহুতে জানে যদি পৰীক্ষা গৃহত কিবা খেলিমেলি লাগে লগৰ বহাজনক সোধাকৈ আপোনালোকে যিজন এক্সটাৰ্নেল ইভলিউটৰ যিজন থাকিব বা যিজন আপোনালোকৰ ছাৰ এজন থাকিব নহয় তেওঁক আপোনালোকে সুধিব পাৰে লাজ নকৰাকৈ সুধিব যে ছাৰ মই এইটো বুজি পোৱা নাই মই মোৰ ৰোল নম্বৰটো ক'ত লিখিম কি লিখিম ধুনীয়াকৈ তেওঁক পৰীক্ষা আৰম্ভ হোৱাৰ আগতেই সুধি ল'ব গোটেইখিনি কথা এতিয়া কুৱেশ্যনটো কিছুমান ক্ষেত্ৰত আমি চাওঁ কিছুমান কুৱেশ্যন আহে অকণমান কুৱেশ্যনটো খেলিমেলি থাকে কুৱেশ্যনটো খেলিমেলি থাকিলে আমি কি কৰোঁ কুৱেশ্যনটো দুবাৰ তিনিবাৰ পঢ়ি আমি কুৱেশ্যনটো বুজি নাপাওঁ প্ৰশ্নটো বা ভুল থাকিব পাৰে তেনে ক্ষেত্ৰত আমি কি কৰিম অন্য ভাষাৰ চাম অন্য ভাষাত চাম যে অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট এজনে বাংলা বুজিয়ে পায় সচৰাচৰ তো আমি বাংলাত চাম কিন্তু সেইটোতো যদি অকণমান খেলিমেলি যেন লাগে আমি কি কৰিম নেক্সট আমি ইংৰাজীটো চাম আৰু ইংৰাজীত যিটো থাকিব সেইটোৱে শুদ্ধ বুলি অলৰেডি যিটো গাইডলাইন আছে গাইডলাইনটো জনাইছে যে ইংৰাজী যিটো কুৱেশ্যন যদি কোনোবা আন ভাষাত খেলিমেলি লাগে ইংৰাজীৰ যিটো কুৱেশ্যন সেই কুৱেশ্যনটোৱে বা সেই প্ৰশ্নটোৱে কিন্তু মান্য হ'ব ঠিক আছে সময় বহুত কম টাইম মেনেজমেণ্ট পৰীক্ষাত আপুনি আহি বহুতে ক'ব যে পাৰুল মানে কমপ্লিটটো সকলোখিনিয়ে কৰিব পাৰিলোঁ হয় কিন্তু সময় বহুত কম আছিল বাবে আমি কি কৰিলোঁ 100% এটেম্প কৰি আহিব নোৱাৰিলোঁ সময়ৰ অভাৱ গতিকে এটা কুৱেশ্যনত আপোনালোকে লগাতকৈ অধিক সময় নিদিব যদি নোৱাৰে সেইটো বাদ দি দিয়ক নেক্সট যাতে দুটা পাৰা বস্তু এৰি থৈ আহিব লগা নহয় টাইম মেনেজমেণ্ট প্ৰথমতে কি কৰিলোঁ নিজৰ হেল্থটো ORS ৱাটাৰ লাইট ফুড OMR ফিল আপ এক্সটাৰ্নেল ইভলিউটৰৰ হেল্প ল'ব থাৰ্ড পইণ্টটো কি ক'লোঁ কুৱেশ্যন বুজি নাপালে ইংলিছটোৱে মেইন নেক্সট টাইম মেনেজমেণ্ট এইটো খুব মেইন আৰু OMR আকৌ এবাৰ OMRত আহিলোঁ OMRত কিয় আহিলোঁ যিহেতু নিগেটিভ নম্বৰ থাকে কি হয় আমি OMRখন দেখিছোঁ 1 2 3 4 এনেকুৱা বহুত একেলগে থাকে কেতিয়াবা এনেকুৱা হয় 4 নম্বৰটো মোৰো হৈছিল প্ৰথম যেতিয়া পৰীক্ষা দিছিলোঁ 4 নম্বৰ উত্তৰ দিব লাগে 5 নম্বৰটোত মানে হেৰি কৰি দিলোঁ চ' সেইটো নহ'বলৈ আপোনালোকে এটা কাম কৰিব পাৰে সেইটো হৈছে 1 নম্বৰ প্ৰশ্নটো চালে এইটো চালে এনচাৰটো দি দিলে 2টো চালে এনচাৰটো দিলে বা এনেকৈ ভাগ কৰি লওক 10টা কুৱেশ্যন একেলগে কৰিলে 10টা কুৱেশ্যনটো চিৰিয়েলি দি গ'ল একেলগে কিন্তু শেষত দিম বুলি ফিল আপ কৰিম বুলি ভাবিব নালাগে মই বহুতকে দেখিছোঁ নিজৰ কাষত বহা তেনেকুৱাকৈ বহুত আগতে যেতিয়া পৰীক্ষা দিব গৈছিলোঁ চ' তেতিয়া কি হৈছিল বহুতে কি কৰে লাষ্টত OMR ফিল আপ কৰিম বুলি ভাবি কুৱেশ্যন পেপাৰতে চিন দি থাকে শেষত OMRখন ফিল আপ কৰিবলৈ নাপায় নিজৰ চকুৰ আগত দেখিছোঁ গতিকে এইটো ভুল আপোনালোকে মোৰ মতে নকৰিব কোনোবাই কিবা ক'ব পাৰে কিন্তু মই এইটো ছাজেষ্ট নকৰোঁ আপোনালোকে 10টা কুৱেশ্যন লৈ ল'ব পাৰে মিনিমাম 10টা কুৱেশ্যন পঢ়িলে 10টাৰ উত্তৰ ওলালে 10টা চিৰিয়েলি কৰক পাৰিলে এটা কৰক এটা উত্তৰ দিয়ক তেতিয়া আৰু খেলিমেলি হোৱাৰ চান্সেই নাথাকে সেইটো আপোনালোকে যিটো ছিষ্টেমত আপোনালোকে কৰি আছে সেইটো কৰক কিন্তু শেষলৈকে থৈ নিদিব বাছ অ'কে নেক্সট কিছুমান কুৱেশ্যনত এনেকুৱা আহে যে দেশৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন প্ৰথমজন ৰাষ্ট্ৰপতি আমি সকলোৱে জানো যদি মহিলা শব্দটো দিয়ে কিন্তু কুৱেশ্যনটোৰ এনচাৰটো বদলি যাব প্ৰথম শেষ
বা ইনক্ৰিজিং ডিক্ৰিজিং এই শব্দবিলাকত আমি কনফিউজড হ'ব নালাগে আমি প্ৰশ্নটো অকণমান সাৱধানে পঢ়িব লাগে অপশ্যনত চোৱাতকৈ আমি কিছুমান প্ৰশ্নত আমি কি কৰোঁ অপশ্যনটো চাইয়ে আমি এনচাৰ দি দিব খোজোঁ কিন্তু কুৱেশ্যনটো বেলেগ আহিছে আহোমৰ শেষ ৰজা আহোমৰ ৰজা বুলি দেখিলে আমি প্ৰথমজন দি দিওঁ কিন্তু শেষ যদি আহে প্ৰশ্নটো গতিকে প্ৰশ্নটো অকণমান ভালকৈ পঢ়িব লাগে আৰু শেষত আকৌ কম হেল্থ ইজ ৱেল্থ গতিকে নিজৰ স্বাস্থ্যটোৰ যত্ন ল'ব যদি আপোনালোকৰ কাৰোবাৰ মেডিকেল প্ৰব্লেম বা হেল্থ ইছ্যু হৈ আছে অনুগ্ৰহ কৰি ডক্তৰৰ পৰামৰ্শ লওক যদি লগত যাৱতীয় কিবা মেডিচিন নিব লাগে সেইখিনি লৈ যাওক ঠিক আছে বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই এইটো এটা পৰীক্ষা বছৰে বছৰে আহিব পৰীক্ষা কোনো কথা নাই এইটো যদি পাছ কৰিব পাৰে ভাল কথা নোৱাৰিলে আৰু ভাল কথা দুদিন পিছত আৰু মানে গ্ৰেজুৱেশ্যন লেভেলৰ এক্সাম আছে আমি সেইটো দিম কোনো টেনশ্যন ল'ব নালাগে একদম ৰিলেক্স মুডত যাই পৰীক্ষা দিয়ক কোনো টেনশ্যন নাই আৰু কলমৰ ক্ষেত্ৰত মই ৰেকমেণ্ড কৰিব বিচাৰোঁ পেণ্টনিক কলমটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে পেণ্টনিকে আমাক কোনো ধৰণৰ পইচা নাই দিয়া বাৰু কিন্তু কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পেণ্টনিক পেনটো আপোনালোকৰ OMRখন ফিল আপ কৰোঁতে কম সময়ৰ প্ৰয়োজন হয় আপোনালোকে সেইটো চাব আৰু কলমটো কি কৰক আজিয়ে যদি কিনি আনে অকণমান লিখি থওক তেতিয়া অকণমান কি হয় সুবিধা হ'ব একেবাৰে নতুন হ'লে অকণমান খহটা হৈ থাকে ঠিক আছে এইকেইটা আমি যিকেইটা টিপছ যিকেইটা ক'লোঁ সেইকেইটা চাওক আৰু এতিয়া যিখিনি পঢ়িছে সহজ বস্তুখিনি আকৌ এবাৰ পঢ়ক যিখিনি অলৰেডি পঢ়িছে নতুন বস্তু বা নতুন কনচেপ্ট পঢ়িবলৈ নাযাব কুইক ৰিভিজন কৰক আমাৰ যিবিলাক আগৰ ভিডিঅ' আছে তেনেকৈ শুনি থাকক গা ধোৱাতে শুনিলে অকণমান শুনিলে ৰিলেক্স মুডত শুনিলে আৰু খুব বেছি পঢ়াৰ একেবাৰে হাহাকাৰ কৰাৰ প্ৰয়োজন নাই সূৰ্য অৰুণোদয় হোৱা দেশ অৰুণাচল প্ৰদেশ তেনেকৈ অসমৰ চাহ ৰাজধানী যোৰহাট তেলনগৰী ডিগবৈ নৱদ্বীপ অসমৰ নৱদ্বীপ নলবাৰী অসমৰ পিৰামিড চৰাইদেউ মৈদাম অসমৰ স্কটলেণ্ড কোট হাফলঙত চ' তেনেকৈ আৰু মানচেষ্টাৰ অফ আছাম শুৱালকুছি তেনেকৈ নীলা পাহাৰৰ দেশ অসম তেনেকৈ আৰু জাষ্ট পূবৰ আমাজন দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান যিবিলাক পঢ়িছে আমি অলৰেডি ডিছকাছ কৰিছোঁ সেইবিলাক কুৱেশ্যন আকৌ এবাৰ পঢ়ি যাওক আৰু যিকেইটা পইণ্ট ক'লোঁ পইণ্টকেইটা খুবেই ইম্পৰ্টেণ্ট লগত কি লৈ যাব লাগে নালাগে আমি ইয়াতে লিষ্টখন দিছোঁ আপোনালোকে পঢ়ি চাওক স্ক্ৰীনশ্বট লৈ ল'ব পাৰে ইয়াৰ আগৰ ভিডিঅ'টোত আমি জনাইছোঁ ইতিমধ্যে আকৌ এবাৰ জনাই কথাখিনি দীঘলীয়া নকৰোঁ আপোনালোকে লগত কি নিব এইটো এটা স্ক্ৰীনশ্বট লৈ এবাৰ পঢ়ি চাব পাৰে আমি টেলিগ্ৰাম চেনেলতো আপোনালোকক জনাই দিম টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলটোত জড়িত হৈ থাকিব বাকী আপোনালোকৰ প্ৰিপাৰেশ্যন কেনেকুৱা চলি আছে আৰু অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে আমাৰ ভিডিঅ'টো চাই আছে সেয়া জনাওক আৰু আপোনালোকক সকলোকে আমি আমাৰ ফালৰ পৰা গ্ল'বেল জ্ঞান এছামিছৰ ফালে মোৰ ফালৰ পৰা ব্যক্তিগতভাৱেও শুভেচ্ছা জনাইছোঁ আপোনালোকৰ পৰীক্ষা ভাল হ'ব কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই খুব ভালকৈ একদম ৰিলেক্স মুডত পৰীক্ষা দিয়ক আৰু এটা কথা পৰীক্ষা হলত যাই এই অমুকক লগ পালোঁ হৰেণক বীৰেণক নগেন খগেনক লগ পালোঁ বহুত কথা ক'লোঁ সেইটো অকণমান এভইড কৰক পৰীক্ষাত এইটো বহুত এটা কি হয় পঢ়া বস্তুবোৰ আমি পাহৰি যাওঁ গতিকে কথা অকণমান কমকৈ কওক লগ পালোঁ ঠিক আছে হাই হেল্ল' অ'কে যোৱাৰ সময়ত লগ কৰিম অকণমান মাইণ্ডটো কুল হৈ ৰিলেক্স হৈ থাকিব দিয়ক এক্সামিনেশ্যন চেণ্টাৰত গৈ অকণমান 2 মিনিট চকু বন্ধ কৰি মেডিটেশ্যন কৰিবলৈ ট্ৰাই কৰক খুব হেল্পফুল হ'ব মাইণ্ডটোক অকণমান ৰিলেক্স ৰাখিবলৈ চেষ্টা কৰক আৰু যিহেতু গৰম পানী আৰু ORS আৰু লাইট কিছুমান ফুড আপোনালোকে লগত নিবলৈ নাপাহৰিব শেষত আকৌ এবাৰ কম হেল্থ ইজ ৱেল হেল্থটোক বেছি ইম্পৰ্টেণ্ট দিয়ক পৰীক্ষা ডেফিনেটলি ভাল হ'ব ঠিক আছে ভিডিঅ'টোত ইমানেই আছিল ধন্যবাদ জয় অসম কোনো চিন্তাৰ কাৰণ নাই আপোনালোকৰ পৰীক্ষা ভাল হ'ব সকলোকে শুভেচ্ছা জনাইছোঁ ধন্যবাদ